Hello students, Loser channel তোমালোকৰ বাবে পুনৰ লৈ আহিছে আসাম পুলিচ ABUB 2026 বৰ্ষৰ বাবে most important question and answers 100% গ্যাৰান্টিৰ সৈতে। গতিকে এতিয়াই তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিয়া আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিয়া। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে আসাম পুলিচ ABUB সহজে পাছ কৰি যাবা। ইয়াৰ এই ভিডিঅ' চোৱাৰ পিছত আৰু অন্য কিতাপ বা ভিডিঅ' চোৱাৰ তোমালোকৰ প্ৰয়োজন নাই। প্ৰতিটো প্ৰশ্ন ইয়াৰ পৰাই আহিব। আমি তেনেকৈ তোমালোকৰ বাবে এই চেনেলটো প্ৰস্তুত কৰিছো। গতিকে তোমালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰা, আমাক সাপোৰ্ট কৰা। আমি তোমালোকৰ সুবিধা অনুসৰি তোমালোকৰ আসাম পুলিচ ABUBৰ বাবে সম্পূৰ্ণ সুন্দৰভাৱে কোৰ্সটো প্ৰস্তুত কৰি দিম। গতিকে দেৰি নকৰি আজি আমি আৰম্ভ কৰো আজিৰ প্ৰথম ভিডিঅ'টো। প্ৰথমতে তোমালোকে চোৱা তোমালোকৰ সিলেবাসটো কেনেকে আছে, কি আছে ইয়াত। তোমালোকক এৰিথমেটিক লাগিব, জেনাৰেল ইংলিছ লাগিব, ৰিজনিং লাগিব, আসাম ৰিলেটেড টপিকস লাগিব, জিকে লাগিব আৰু কাৰেণ্ট এফেয়াৰ্স লাগিব। গতিকে আমি তোমালোকৰ এই সম্পূৰ্ণ সিলেবাস ওয়াইজত তোমালোকৰ বাবে ভিডিঅ'টো বনাম। গতিকে তোমালোকে ভালদৰে চাবা, একেবাৰে শেষলৈকে চাবা, স্কিপ নকৰিবা আৰু পাৰিলে তোমালোকে কাগজ কলম লৈ লিখিবলৈ আৰম্ভ কৰি লোৱা। আজি আমি তোমালোকৰ এই ভিডিঅ'টোত কিছুমান সলনি কৰি পিনে 15টামান প্ৰশ্ন উত্তৰ লৈ আহিছো। আমি নেক্সট ইয়াৰ পিছৰ ভিডিঅ'টোৰ পৰা তোমালোকৰ বাবে সুন্দৰকে সিলেবাস ওয়াইজত লৈ আহিম। ঠিক আছে? গতিকে আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে কি, আসাম পুলিচ কনষ্টেবল ABUB নিয়োগ কোন সংস্থাই পৰিচালনা কৰে? ইয়াত এ অপশনত দিয়া আছে UPSC, বিত আছে APSC, চিত আছে SLRPB আসাম, ডিত আছে আসাম সেক্ৰেটাৰিয়েট। ঠিক আছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, SLRPB আসাম। ঠিক আছে? কুৱেশ্যন নম্বৰ 2টো আছে SLRPB সম্পূৰ্ণ অৰ্থ কি বা পূৰ্ণ অৰ্থ কি? ইয়াত অপশন এ আছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেন্ট বোৰ্ড, বিত আছে স্পেচিয়েল ল ৰিক্ৰুইটমেন্ট ব্ৰাঞ্চ, চিত আছে ষ্টেট ল এণ্ড ৰুল বোৰ্ড, ডিত আছে চিকিউৰিটি লেভেল ৰিক্ৰুইটমেন্ট ব্যুৰো। গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেন্ট বোৰ্ড। ঠিক আছে? তেনেহলে আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 3, ICGS 2.0 সম্পূৰ্ণ নাম কি? গতিকে ইয়াৰ অপশনসমূহ আছে এ, ইন্টিগ্ৰেটেড কোড জাস্টিস সিস্টেম, বি আছে ইণ্ডিয়ান ক্ৰিমিনেল জাস্টিস স্কিম, চিত আছে ইন্টিগ্ৰেটেড ক্ৰিমিনেল জাস্টিস সিস্টেম, ডিত আছে ইন্টাৰনেল ক্ৰাইম জুডিচিয়েল সিস্টেম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? শুদ্ধ উত্তৰটো হ'ব অপশন চি, ইন্টিগ্ৰেটেড ক্ৰিমিনেল জাস্টিস সিস্টেম। ঠিক আছে? আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 4, ICGS 2.0 ৰিপৰ্ট অনুসৰি আসাম পুলিচ দেশৰ কিমান নম্বৰত স্থান লাভ কৰিছে? ইয়াত অপশনসমূহ দিয়া আছে অপশন এ ফাৰ্ষ্ট, বি ছেকেণ্ড, চি থাৰ্ড, ডি ফিফথ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, থাৰ্ড। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 5, ইণ্ডো-UK ট্ৰেড এগ্ৰিমেণ্ট অসমৰ কোন উদ্যোগক বেছি লাভান্বিত কৰে? ইয়াত অপশনসমূহ দিয়া আছে এ অইল, বি হ্যান্ডলুম, চি টি ইণ্ডাষ্ট্ৰী, ডি বেম্বো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, টি ইণ্ডাষ্ট্ৰী। ইয়াৰ নেক্সট প্ৰশ্নটো হ'ল বন্দে ভাৰত ট্ৰেইন মূলতঃ কিহৰ সৈতে জড়িত? ইয়াত অপশনসমূহ দিছে এ এগ্ৰিকালচাৰ, বি ডিজিটেল ইণ্ডিয়া, চি ট্ৰান্সপৰ্ট এণ্ড কানেক্টিভিটি, ডি ডিফেন্স। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, ট্ৰান্সপৰ্ট এণ্ড কানেক্টিভিটি। তো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন নম্বৰ হৈছে 7, অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশনসমূহ দিছে এ সৈয়দা আনোৱাৰ তাইমুৰ, বি সুচেতা কৃপালনি, ডি নন্দিনী সতপতি,
ডি মেহবুবা মুফতি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছৈয়দা আনোৱাৰ টাইমী। নেক্সট প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 8, অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত অপশ্যনসমূহ দিছে এ নগাঁও, বি দেৰগাঁও, চি দুধনৈ আৰু ডি হৈছে ডিগবৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দেৰগাঁও। নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 9, কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? অপশ্যনসমূহ দিছে এ বুটি বৰ্মন, বি হৰ্জৰ বৰ্মন, চি ৰত্নপাল, ডি ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 10, ভাৰতৰ বৃহত্তম নদীদ্বীপটো অৱস্থিত হৈছে? ইয়াত অপশ্যনসমূহ দিছে বিহাৰত এ, বি হৈছে পশ্চিম বংগত, চি উৰিষ্যা, ডি অসমত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসমত। কুৱেশ্যন নম্বৰ 11, প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? অপশ্যনসমূহ দিছে মৰিগাঁও, বি বাক্সা, চি চিৰাং, ডি গোলাঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৰিগাঁও। কুৱেশ্যন নম্বৰ 12, 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ইয়াত অপশ্যনসমূহ দিছে এ স্পেইন, বি চৌদি আৰৱ, চি কানাডা, ডি এইবোৰৰ কোনোটোৱেই নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৌদি আৰৱ। তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 13, অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? ইয়াত অপশ্যনসমূহ দিছে এ গদাধৰ সিংহ, বি ৰুদ্ৰসিংহ, চি নৰনাৰায়ণ, ডি উদয়াদিত্য সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 14, কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল? ইয়াত অপশ্যনসমূহ দিছে এ ফণী শৰ্মাই, বি জ্যোতিপ্ৰসাদ আগৰৱালাই, চি পাৰ্বতী প্ৰসাদ বৰুৱাই, ডি বিষ্ণুপ্ৰসাদ ৰাভাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাই। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াত অপশ্যনসমূহ দিছে এ সত্তকাসুৰ, বি সম্বৰাসুৰ, চি ৰত্নাসুৰ, ডি নৰকাসুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰকাসুৰ। গতিকে আজিৰ ভিডিঅ'টো আমি 15টা কুৱেশ্যন লৈ আহিছিলো। যদি তোমালোকে ভাল পাইছা তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিবা, আৰু যিসকলে চাই আছা সকলোৱে ইয়াত এটেনডেঞ্চটো দি যাবা।